Hello friends, welcome to my channel. অজানিতা শৰ্মা চৌধুৰী এই চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ আলোচনাৰ বিষয়টো হ'ল মৌচুপ। মৌচুপ নামটো শুনিয়ে ভাবিছে চাগে মৌচুপ মানে কি? সেইটোৱে আজি আলোচনা কৰিম। অৰুণাচল প্ৰদেশৰ আদি জনজাতি ডেকাচাংবোৰ মৌচুপ নামেৰে পৰিচিত। মৌচুপ মানে সভা সমিতি পতা ডেকাচাং বা ৰাজহুৱা ঘৰ। ডেকা ল'ৰাবোৰ সদায় এই ঘৰতেই থাকে। বিয়া নকৰাকৈ সকলো ডেকা ল'ৰাই এই মৌচুপত থাকিব লাগে। বৰ্তমান ভৈয়ামৰ ওচৰত থকা গাঁওবোৰত এই প্ৰথা প্ৰায় উঠিয়ে গৈছে বুলি ক'ব পাৰি। বাঁহ, বেত আৰু কাঠেৰে সজা মৌচুপবোৰ প্ৰায় 1.5 মিটাৰ উচ্চ চাং এখনৰ ওপৰত নিৰ্মিত হয়। এই মৌচুপত উঠিবলৈ বাঁহ অথবা কাঠেৰে সজা এখনি খটখটি থাকে। দুচলীয়া ঘৰটো কৌপাতেৰে ছাউনি দিয়া। মৌচুপবোৰৰ প্ৰৱেশদ্বাৰ এটাই। 10 বছৰ বয়সৰ পৰাই ল'ৰাহঁতক মৌচুপত থকাৰ অনুমতি দিয়া হয়। ল'ৰাহঁতে মৌচুপৰ খুঁটাবোৰত বিভিন্ন ধৰণৰ জন্তুৰ ভাস্কৰ্য কটাৰ লগতে বাঘ, ঘোং আদিৰ মূৰ, হাড়, শিং, নখ আদিৰ প্ৰদৰ্শনীৰ বাবে সজাই থোৱা দেখা পোৱা যায়। মৌচুপবোৰত এখন প্ৰধান জুহাল থাকে। জুহালৰ ওপৰত চিকাৰ কৰি অনা জন্তুৰ হাড়, মূৰ সংৰক্ষণ কৰাটো নিয়ম। ইয়াত থকা একাধিক মৰুমত ডেকাহঁতে জুই পুৱায়। প্ৰতিটো মৰুমৰ দায়িত্ব গাঁৱৰ বয়োজ্যেষ্ঠ ডেকাসকলৰ ওপৰত। ইখন গাঁৱৰ পৰা সিখন গাঁৱলৈ কোনো খবৰ পঠিয়াব লগা হ'লে এই মৌচুপত খবৰ কৰিলেই হ'ল। বৰ্তমান ভৈয়ামৰ ওচৰত থকা গাঁওবোৰত মৌচুপ প্ৰায় দেখিবলৈ পোৱা নাযায়। মাত্ৰ পাহাৰৰ আভ্যন্তৰীণ অঞ্চলতহে এই প্ৰথা এতিয়াও প্ৰচলিত। মৌচুপবোৰত আৱেগৰ লগতে ডেকাহঁতৰ প্ৰতিভা দিশটো প্ৰতিফলিত হোৱা দেখিবলৈ পোৱা যায়। খেতি, ৰণবিদ্যা, চিকাৰ, গৃহ নিৰ্মাণ, গ্ৰাম্য উন্নয়ন, গাঁও নিৰাপত্তা লেখীয়া বিভিন্ন ধৰণৰ বিদ্যা, শিক্ষা ডেকাচাং মৌচুপত প্ৰতিফলিত হোৱা দেখা যায়। তেনেহ'লে এই ভিডিঅ'টোৰ মাজেৰে আপোনালোকে চমুকৈ হ'লেও মৌচুপৰ বিষয়ে জানিব পাৰিলে। আজিলৈ সামৰিছোঁ। ধন্যবাদ।